চিমলাৰ মনোমোহা দৃশ্যৰ মাজত আমি প্ৰাগ নিউজ উপস্থিত হৈছোঁ, বিশেষকৈ চিমলাৰ হিমাচল প্ৰদেশৰ মানালী আৰু মানালীৰ যি চোলাং যি ভেলী যি ৱাটাৰফল, সেই ৱাটাৰফলছৰ অতি সৌন্দৰ্যৰ যি মনোমোহা দৃশ্য এই মতে দেখুওৱাৰ চেষ্টা চলাইছোঁ। অতি ঠাণ্ডা এক পৰিৱেশ কিম পৰি আছে, মোক দেখিছে মোৰ অতিথ সাংবাদিক বৈৰাগীয়ে সমগ্ৰ দৃশ্যটো দেখুওৱাৰ চেষ্টা চলাইছে। এই মুহূৰ্তত আমি দেখুওৱাৰ চেষ্টা চলাইছোঁ আচলতে এই যি চিমলাৰ যি আচলতে মানালী, বিশেষকৈ হিমাচল প্ৰদেশৰ মানালীৰ যি চোলাং ভেলী যি ৱাটাৰফলছ দেখিছে, ওপৰৰ পৰা কেনেদৰে পানী পৰি আছে আৰু তলতে শিৱলিংগ। আৰু এই স্থানলৈ যি আহে, যি মনৰ আচলতে কামনা লৈ আহে, মনৰ যি আশা লৈ আহে, সেই সকলো আশা পূৰণ হয় বুলি কৈছে। যিমানে বৰষুণ দিলেও আচলতে যিমানে পানী পৰিলেও আমি দেখুওৱাৰ চেষ্টা চলাইছোঁ এই মুহূৰ্তত সুন্দৰ এক পৰিৱেশ। যিমান পাৰোঁ আমি তাৰ তলৰ পৰিৱেশটো দেখাইছোঁ, কিমান ওপৰত আছোঁ আমি, সাগৰৰ পৃষ্ঠৰ পৰা কিমান ওপৰত আছোঁ চাই দেখিছে। এক সুন্দৰ পৰিৱেশ। এই স্থানলৈ যি নাহে, মানালীলৈ আহি যদি এই স্থানলৈ নাহে, তেতিয়াহ'লে তেওঁ নিশ্চয় ভুল কৰিব আৰু এক সুন্দৰ পৰিৱেশ নিশ্চয় নাহিব। মোৰ সতীৰ্থ সাংবাদিক আছে ভাস্কৰ, অলপ আহিব লাগে, বৰষুণত তিতিলেও কোনো অসুবিধা নহয়। পানী পৰি আছে, শিৱলিংগ আছে, মোটামুটি এইটো আমি দেখাইছোঁ পাৰোঁ, শিৱলিংগত পানী পৰি আছে। এইটো অতি ভক্তিৰ স্থান, সুন্দৰ স্থান। কেনেকুৱা লাগিছে, কি থকা অনুভৱ? হয়, আমি অতি কমেও তলৰ পৰা 4 কিলোমিটাৰ ওপৰলৈ আহিছোঁ। যথেষ্ট কষ্টকৰ ৰাস্তা, ইয়াৰ ৰাস্তা শিলে প্ৰকাণ্ড শিল আছে, তাৰ মাজেৰে আহিছোঁ। উঠি আহি অৱশেষত আমি এই স্থান পাইছোঁ যে শিৱলিংগ আছে, আৰু এই শিৱলিংগত প্ৰাকৃতিকভাৱে পাহাৰৰ ওপৰৰ পৰা পানী ইয়াত জলপ্ৰপাত পৰিছে, এই পানী পৰিছে। এক সুন্দৰ দৃশ্য, দূৰ দূৰণিৰ পৰা ইয়ালৈ ৰাইজ আহে। সকলোৱে ইয়াত এটাই আশা লৈ আহে যে এই যিটো শিৱলিংগ, এই শিৱলিংগত প্ৰাৰ্থনা কৰাৰ পিছত সকলো মনৰ আশা পূৰণ হয়। নিশ্চয় এই মুহূৰ্তত ৰবিৰাম সতীৰ্থই দেখুৱাইছে এই যিটো সুন্দৰ দৃশ্য দেখুৱাইছে যে যিটো আচলতে এই শিৱলিংগত পানী পৰিছে তাক সুন্দৰভাৱে এই মুহূৰ্তত আমি সকলো পৰিৱেশ দেখুওৱাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত মোৰ সতীৰ্থ সাংবাদিক ৰবিৰাম বৰগোহাঁই আছে, আমি ৰবিৰাম বৰগোহাঁই আমাৰ সন্মুখলৈ আহিব, আমি দেখাব চাম। ৰবিৰাম, কি ক'বা, কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ এই মুহূৰ্তত? মানে বুজাব নোৱাৰা অনুভৱ। মই মানে কোনোদিন মানালীত আহি পোৱা নাছিলোঁ, আজি আহি মানে বহুত ভাল লাগিছে, আনন্দিত হৈছোঁ। চোলাং ভেলী যিটো ৱাটাৰফল, জলপ্ৰপাত দেখি ইয়াত মানে আপ্লুত হৈছোঁ। কি ক'ম, মানে ভাষা বিচাৰি পোৱা নাই মই। আমি যিমান পাৰোঁ যদি কাষলৈ আহে পাৰোঁ, আমাৰ কেমেৰা পাছত যদি ওচৰলৈ আমি ৰবিৰাম বৰগোহাঁই আমি ওচৰত যিমান পাৰোঁ চলাই পাৰোঁ, তেওঁলোকে পানী কম কৰিছে। আমি দেখাৰ চেষ্টা কৰি এটা আশীৰ্বাদ লোৱাৰ কথা পাম। প্ৰাগ নিউজৰ হৈ আমি আশীৰ্বাদ লৈছোঁ যে প্ৰাগ নিউজ আমি সুন্দৰভাৱে তাকে চলাই নিব পাৰোঁ। প্ৰাগ নিউজৰ পৰিয়ালে আমি আশীৰ্বাদ লৈছোঁ। এনেধৰণে আচলতে ৰবিৰাম বৰগোহাঁয়ে অনুভৱটো পাহৰিব মনে নিশ্চয় নিশ্চয় আমি শিৱদেৱৰ পৰা আমি আশীষ লৈছোঁ, মানে আশীৰ্বাদ লৈছোঁ। এতিয়া মানে আমাৰ মনোকামনা সকলো মনোকামনা সম্পূৰ্ণ হওক। আমাৰ এই শিৱ বাবাৰ পৰা আমি মানে আশীষ বিচাৰিছোঁ যে মানে আৰু আমাৰ বাহিৰেও মানে যোনে মানে ইয়ালৈ আহে, এই জলপ্ৰপাত যদি আপোনালোকে যদি আহে বুলি নাহে, ইনকমপ্লিট হ'ব। এইবোৰতো মাজুলী সত্ৰাধিকাৰ বুলি ক'ব লাগিব, মাজুলীৰ পৰা আহিছে। এইবোৰতো কি ক'ব দাদা, কওক চমুকৈ আপোনাৰ মুখত অনুভৱটো কওক। খুব ভাল অনুভৱ হৈছে। এই পবিত্ৰ স্থানতে আহি পালেহি। যি জলপ্ৰপাতৰ পানী আহি শিৱলিংগত পৰিছে, এইটো নিশ্চয় পবিত্ৰ ধাম। এই পবিত্ৰ ধামলৈ আহি পেলাই আমি নিজে পুণ্য লভিছোঁ, আৰু আমি সকলোকে আহ্বান জনাইছোঁ, এই পবিত্ৰ ধামলৈ যদি মানালীলৈ আহি যদি এই ধামলৈ উপস্থিত নহয়, তেতিয়াহ'লে তেখেতসকলৰ যাত্ৰা কিন্তু নিশ্চয় অতি সুন্দৰ এক মনোমোহা দৃশ্য। চোলাং ভেলী ৱাটাৰফলছত আমি প্ৰাগ নিউজ আহি উপস্থিত হ'লে ৰবিৰাম বৰগোহাঁই মই আশীৰ্বাদ লৈছোঁ আমাৰ প্ৰাগ নিউজৰ কাৰণে, যাতে প্ৰাগ নিউজৰ পৰিয়াল যাতে আমি সকলোৱে সুখে দুখে আমি একলগ হৈ থাকিব পাৰোঁ। আমি সুন্দৰভাৱে যাতে জীৱন যাপন কৰোঁ। প্ৰাগ নিউজ যাতে আমাৰ অসমৰ জনপ্ৰিয়তা যিহেতু চেনেল, আমি যাতে জাকত জিলিকা হৈ থাকিব পাৰোঁ। ইয়াৰ বাবে আমি এই যি চোলাং ভেলী আমাৰ যি আছে জলপ্ৰপাতৰ পৰা আমি আশীৰ্বাদ লৈছোঁ। পুনৰ দেখুৱাইছোঁ মই নান্দনিক দৃশ্য। এই মুহূৰ্তত আমি নান্দনিক দৃশ্য আমি দেখুৱাই থাকোঁ। সুন্দৰ এক পৰিৱেশ। মই পুনৰ কৈছোঁ যে এয়া এইটো দেখিছে, যিমান পাৰোঁ দেখুওৱাৰ চেষ্টা চলাইছোঁ। চোলাং ভেলী ৱাটাৰফলছ, এয়া পানী পৰি আছে আৰু এই শিৱলিংগ প্ৰতি মুহূৰ্ততে আচলতে একেৰাহে পানী পৰিয়ে থাকে। আৰু মানালীলৈ যদি আপুনি আহে, তেতিয়াহ'লে কিন্তু এই যি মানালী চোলাং ভেলী যি ৱাটাৰফলছলৈ আপুনি কিন্তু নহা কৰি নাথাকিব। দেখিছে মোৰ ওপৰত পানী পৰি আছে, কিন্তু এক বুজা মানুহৰ এক অনুভৱ হৈছে, আৰু প্ৰতিটো দৃশ্য আমি দেখুওৱাৰ চেষ্টা চলালোঁ। এনেধৰণে আচলতে চোলাং ভেলী যিটো পৰিৱেশ, চোলাং ভেলী যি ৱাটাৰফলছৰ পৰিৱেশ দেখুওৱাৰ চেষ্টা চলালোঁ। সতীৰ্থ সাংবাদিক মোৰ বৰগোহাঁই দেখুৱালে গোটেই পৰিৱেশ দেখুৱালে। আমি দুয়োৰে দেখুওৱাৰ চেষ্টা এইকাৰণে চলাইছোঁ যে মানালীলৈ যদি আহে, আপোনালোকে বহু উচ্চতাৰ ওপৰত থকা এই চোলাং ভেলী ৰিজৰ্টলৈ আপোনালোকে আহিবলৈ নাপাহৰিব। হয়।